মোহাম্মদ শান মোহাম্মদ আলী। মই যোৱা 12 তাৰিখে আপোনাৰ এতিয়ালৈকে 11 দিন হ'ল আমাৰ বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত এই চেক বিতৰণ কাৰ্যসূচী হৈছিল। গতিকে ইয়াৰ ফলত আমাৰ ল'ৰা ছোৱালীখিনিৰ বিৰাট অসুবিধা হৈছে, কাৰণ পেণ্ডেলটো 11 দিন আগত চেক বিতৰণ হৈছে। গতিকে এতিয়ালৈকে ভাঙা কমপ্লিট হোৱা নাই। ইয়াত জাবৰ জোঁথৰ তাৰমানে বহুত পৰি আছে। গতিকে তাৰ ফলত আমি ৰানিং কৰা ল'ৰা ছোৱালীবিলাকে আমি বিৰাট অসুবিধাৰ সন্মুখীন হৈছোঁ। মানে তুমি ইণ্টাৰভিউ দিয়াৰ কাৰণে দি আছোঁ, ৰানিং কৰি আছোঁ, কিন্তু মই এতিয়া ৰাস্তাত ৰানিংটো কৰিব লগা হৈছে। ফিল্ডত আমাৰ অসুবিধা হৈছে বিৰাট, কাৰণ আমি ফিল্ডত প্ৰেক্টিছ কৰিলেহে আমি তাতে উন্নত হ'ব পাৰিম, কিন্তু আমাক তাতেতো ফিল্ডত ৰাস্তাত নিদিয়ে না ইণ্টাৰভিউৰ সময়ত। গতিকে ইয়াৰ কাৰণে বহুত অসুবিধা হৈছে আমাৰ। বিতৰণ অনুষ্ঠান এটা আছিল, আমাৰ চৰকাৰৰ ফালৰ পৰা এইটো চেক বিতৰণ ব্যৱস্থাখিনি কৰিছিল। গতিকে ইয়াত মন্ত্ৰী মহোদয়ো ইয়াত আহিছিল, আহি তেখেতসকলে ডাঙৰ ডাঙৰ ভাষণ ৰাখি গৈছিল। কিন্তু আজি এই 11 দিন হৈ যোৱাৰ পিছতো 11 দিন উকলি যোৱাৰ পিছতো এই ফিল্ডখন কিন্তু এনেদৰে পৰি থাকিল। গতিকে ইয়াতে আৱৰ্জনাৰে ভৰি আছে, আপোনালোকে এই দেখিছে, গতিকে এইবিলাক আৱৰ্জনাৰে ভৰি আছে। গতিকে আজিলৈকে ইয়াক চাফা কৰাৰ ব্যৱস্থা কোনো কৰা নাই। এই ঈদগাহ মৈদান লগতে আমাৰ ফুটবল ফিল্ড, আমাৰ ল'ৰাবিলাকে প্ৰেক্টিছ কৰে, আজি ল'ৰাবিলাকে তাত প্ৰেক্টিছ কৰিব পৰা নাই। তাত গাজালবিলাক পৰি আছে, কিবা পৰি আছে। গতিকে এইবিলাকৰ ভয়ত ল'ৰা প্ৰেক্টিছ কৰিব পৰা নাই। এইটোতো চৰকাৰৰ এটা নিৰ্দেশনা আছিলে, চৰকাৰে স্বচ্ছ ভাৰত যিটো আঁচনি, গতিকে এইবিলাক কাৰ্যকৰী যদি এনেকুৱা ধৰণে হয় তেতিয়াহ'লে কি হ'ব। জিলা প্ৰশাসনৰ উদ্যোগত এইটো ব্যৱস্থা হৈছিল। গতিকে তেখেতসকলে অলপ চিন্তা কৰাটো উচিত আছিল যে ইয়াৰ পৰিৱেশটো কেনেকুৱা কৰি ৰাখিব লাগে, এইখিনি তেখেতসকলৰ কৰ্তব্য আছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।